Hello students, last class আমি exercise 12.1 আৰু 2 কৰাইছিলো আজি question number 3 টো হ'ব হিৰণহূতৰ চেপ্টাৰ টো হৈ আছিল এটা number 3 question টো দিয়া আছে যে 3 question টো অলপ দীঘলীয়া হয় মই যোৱাকালি কৈছোৱে তোমাৰ কি হয় চিত্ৰ 12.15 ত দেখুৱাৰ দৰে ৰাধাই ৰঙীন কাকতেৰে এৰোপ্লেনৰ এটা চিত্ৰ তৈয়াৰ কৰিলে তেও ব্যৱহাৰ কৰা কাকতৰ মুঠ কালি উলিওৱা তোমাৰ ডায়াগ্ৰামটো দিয়া আছে কিতাপত এটো এই ডায়াগ্ৰামটো আমি মানে এখন কি এৰোপ্লেনৰ আকাৰৰ আৰু এটা আকৃতি বনাইছে এই কালি আকৃতিটোৰ আমি কি উলাব লাগে কালিটো উলিয়াব লাগে গটে এতিয়া কালিটো উলাব গলে ইয়াতে কেইবাটাও পোৰশন আছে তোমাৰ হেৰি চাৰিটা পাঁচটা পোৰশন আছে তোমাৰ এটো হৈছে নাম্বাৰ 1 এইখিনি হৈছে নাম্বাৰ 2 এটো নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ 5 আমি পাৰ্ট কে প্ৰতিটো পাৰ্টৰ কালিটো উলিয়াম ত্ৰিভুজ লাগিলে ত্ৰিভুজ আয়ত লাগিলে আয়ত তেনেকে উলাই পেলাই গুটেকেটা কালি আমি কি কৰিম এড কৰিম গতিকে ডায়াগ্ৰামটো মই প্ৰথমতে সোৱা তোমালোকে মই ৰাফলি আকি লৈছো কিতাপত আচ্ছা আমি ডায়াগ্ৰামটো এনেকে বনাই লৈছো মই তোমাৰ এটো মই এক্সাক্ট নহয় তোমাৰ এটা ৰাফ স্কেচ এটা আকিছো তোমালোকে আকি লবা ডায়াগ্ৰামটো লাগিব গতিকে আমি এটা 1 ৰ পৰা ষ্টাৰ্ট কৰো 1 মানে এই পোৰশনটো কালি উলিয়াব লাগিলে এইখিনি আছে তোমাৰ এইখিনি যেটো পোৰশন এই পোৰশনটো আছে 1 সেমি তলত চাবা এইখিনি 1 হলে এইখিনি 1 হ'ব সো এইখিনি 1 এইখিনি 5 আৰু এইখিনিও কি হ'ব 5 গতিকে 1 টো এটা ত্ৰিভুজ আমি ত্ৰিভুজৰ কালিটি উলিয়াম আৰু 1 ৰ কালিৰ বাবে ত্ৰিভুজ 1 ৰ ত্ৰিভুজ 1 ৰ কালিৰ বাবে let a equal আমি 1 ধৰো b equal 5 c equal 5 সেন্টিমিটাৰত আছে গুটেইখিনি এতিয়া s equal a plus b plus c by 2 1 plus 5 plus 5 by 2 equal 11 by 2 that means pointot ahibo 5.5 so s pai golo eta 1 or kali 1 means eta tribhuj aru 1 or kali root over of s minus a s minus c root over of 5.5 minus 1 minus 5 minus 5 কিমান আহিব 5.5 4.5 0.5 0.5 এতিয়া আমি ইয়াৰ হেইটো উলাব লাগিব এই বৰ্গমূলটো উলাব লাগিব 0.5 টো বাহিৰতে আহিব বাৰু ওপৰৰ কাৰণে আমি এটা কাম কৰিব পাৰো পইণ্টটো উঠাই লওঁছোন আগতে তেতিয়া ইজি হ'ব পইণ্টটো দেখিলে এনেও ভয় লাগে 55 by 10 45 by 10 5 by 10 5 by 10 so তলত আহিলে 4টা 10 3 4 আৰু ওপৰত আহিব 55 to 5 into 11 45 to 5 into 9 3 into 3 আকৌ 5 into 5 এতিয়া তোমালোকে এইটো বস্তু ইজিলি টানি আনিব পাৰা দুটা 10 বাহিৰত আহিব that means 1 by 10 এই দুটা 10 আমি বাহিৰত লৈ আহিলো ভিতৰত থাকিলে 3 into 3 into 5 আহিব 4টা 3
4 into 11 1/100 এটো 3 এটা আহিব 5 দুটা আহিব আৰু 11 টো ভিতৰতে থাকি যাব √11 এতিয়া এইখিনি অংকটো অলপ দীঘলীয়া হ'ব আৰু 3 5 গুণ 15 15 5 গুণ 75 75/100 ইনটু 11 বৰ্গমূলটো হয় তোমাৰ 3.3 মানে এপ্ৰক্স আৰু তেতিয়াহ'লে ইকুৱেল এইটো দুটা জিৰ' আছে দুটাৰ আগত দশমিক সো দুটা জিৰ' আছে দুটাৰ আগত দশমিক হ'লে 0.75 ইনটু 3.3 সো ইকুৱেল আমাৰ কিমান আহিব এইটো পূৰণ কৰিলে আমি পাওঁ 2.475 তেতিয়াহ'লে আমি এপ্ৰক্স আমি হেৰি কৰোঁ এইটো 5 ধৰি ল'ব পাৰি 2. that means equal 2.5 বৰ্গ সেন্টিমিটাৰ তো চোৱা আমি যেটো 1 আছিল 1 পাৰ্টটোৰ আমি এৰিয়াটো কালিটো উলিয়াই দিলো এইটো 2.5 এতিয়া আমি 2 নম্বৰটো উলাব লাগিব 2 নম্বৰটো ইজি হ'ব এটা 2 নম্বৰ ডায়াগ্ৰামটো চোৱা তোমালোকে 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰ আছে এই পাৰ্টটো এই পোৰশনটো 2 নম্বৰ এই পোৰশনটো আমাৰ এইটো এটা আয়ত হ'ব এই অপোজিট সাইড কেইটা আছে তোমাৰ 6.5 আৰু এইখিনি আছে 1 1 এইখিনি আছে 6.5 এইখিনিও আছে 6.5 সো আয়তৰ কালি হৈছে দিকপূৰণ প্ৰস্থ দ্যাট মিন্স 6.5 into 1 হেতু কৰিব লাগিব সো টুৰ কালি 6.5 into 1 that means 6.5 বৰ্গ সেন্টিমিটাৰ মানে আয়তৰ কালি আৰু দিকপূৰণ প্ৰস্থ ইমানখিনি আৰু এটো শৰ্টতে হৈ গল এটা নেক্সট নাম্বাৰ 3 ৰ কালি এটা 3 পোৰশনটো আমি চাব লাগিব 3 পোৰশন কোনটো দিয়া আছে আমাৰ 3 হৈছে এই পোৰশনটো চোৱা এটা এই পোৰশনটো কৰিব গলে তোমাৰ এটা 3 ৰ কালিটো উলাব গলে মই এই 3 পোৰশনটো মই এক্সট্ৰাকে আকি লৈছো যে এই পোৰশনটোৰ কালি লাগে এটা এই পোৰশনটোৰ কালি উলাব গলে এইখিনি আছে 1 সেন্টিমিটাৰ তেতিয়ালে এইখিনিও কি হ'ব 1 সেন্টিমিটাৰ কিন্তু এজে হল এইখিনি কিমান দিয়া আছে 2 সেন্টিমিটাৰ সো এইখিনি 1 হলে আৰু এইখিনি কিন্তু সমান সো বাকি থাকিল 1 সেন্টিমিটাৰ গতিকে এইফালে কিমানকে পৰিব হাফ সেন্টিমিটাৰ কে পৰিব এইফালে হ'ব 1/2 এইফালেও 1/2 তাৰ পাছত এইখিনি দিয়া আছে তোমাৰ 1 সেন্টিমিটাৰ এটো দিয়া আছে এইটোও 1 এইটোও 1 এ হ'ব এতিয়া আমাক লাগিব আমি এটা কাম কৰো এই পোৰশনটো উলাব গলে এটা এই দুটা ত্ৰিভুজৰ কালি প্লাস এইটো এটা তোমাৰ আয়ত এই আয়তৰ কালি এই আয়তৰ এই দুটা বাহু আমি জানো 1 সেন্টিমিটাৰ কে আছে কিন্তু এইটো আৰু এইটো আমি উলাই লব লাগিব এটা এইটো আমি কেনেকৈ উলাম এইটো তোমাৰ এটা এৰি হ'ব কি বুলি কয় সমকোণী ত্ৰিভুজ হ'ব গতিকে অতিভুজৰ স্কয়াৰ আন দুটা বৰ্গৰ যোগফল ঠিক আছে আমি তেনেকৈ এইটো উলাই লব লাগিব সো এইটো মই ৰাফলি ইয়াতে দেখুৱাই দি থৈ দিও তেতিয়া বুজি পাবা তোমালোকে এইখিনি উলোৱাৰ কাৰণে 1 এইখিনি যদি আমি x ধৰো তেতিয়া হলে কি হ'ব 1 স্কয়াৰ ইকুৱেল হাফ স্কয়াৰ প্লাস x স্কয়াৰ এখানে আমি x বুলি ধৰি লৈছো তেতিয়া হলে 1 ইকুৱেল 1/4 x স্কয়াৰ x স্কয়াৰ x স্কয়াৰ x স্কয়াৰ x ইকুৱেল বৰ্গমূল ললে √3/2 তো সোৱা আমি এইখিনি কিমান পালো √3/2 তেতিয়ালে এইখিনিও কি হ'ব √3/2 এইটো গতিকে এই বস্তুত এইখিনি বুজি পাব লাগিব এটা এইটো কালি উলাব গলে আমি 3 ৰ কালিটো কেনেকৈ উলাম সোৱা 3 ৰ কালি প্ৰথমতে এই ত্ৰিভুজটোৰ কালি উলিয়াও এই ত্ৰিভুজটোৰ কালি কি হ'ব হাফ ইনটু ভূমি হৈছে 1/2 উন্নতি হৈছে √3/2 এতিয়া তোমালোকে এটা ইজি প্ৰসেস কৰিব পাৰা এনেকুৱা ত্ৰিভুজ কেইটা আছে দুটা আছে সেম ত্ৰিভুজ এইটোৰ কালি যিমান হ'ব এইটোৰো হিমান হ'ব গতিকে আমি 2 ৰে পূৰণ কৰি দিলে হ'ল তেতিয়ালে এই দুটা ত্ৰিভুজৰ কালি হ'ব গতিকে ইনটু 2 এই 2 টো কৰ পৰা আহিছে বস্তুটো বুজি লবা কিন্তু এইটো ত্ৰিভুজৰ কালি হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি ইনটু 2 কৰ পৰা আহিল কাৰণ এই ত্ৰিভুজটো আমি সোমাই দিব লাগিব এইটো কি হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি √3/2 প্লাস আমাৰ এই আয়তটোৰ কালি উলাব লাগিব এই আয়তটো
এই আউটটো কালি হ'ব তোমাৰ দিকপূৰণ পৃষ্ঠ গতিকে √3/2 ইনটু 1 সো এইটো আমাৰ কিমান হ'ব 2 কেনসেল √3/4 √3/2 এলচিয়াম 4 3√3/4 এটা √3 ভ্যালুটো 1.732 হয় অলপ মনত ৰাখিবা কিছুমান 3 ইনটু 1.732/4 এইটো পূৰণ কৰিলে 3 ৰ লগত পূৰণ কৰিলে আমি পাওঁ 5.196/4 তা 4 ৰে হৰণ কৰিলে এইটো হ'ব 1.299 গতিকে এইটো আমি এইটো 3 কৰি দিব পাৰো ইয়াতে এইটো 5 বা 5 তকৈ ডাঙৰ হ'লে এটা 1 এটা প্লাস হ'ব সো 1.3 বৰ্গ সেন্টিমিটাৰ গতিকে 3 নম্বৰ যেটো আমাৰ পোৰশন আছিল তাৰ কালিটো আমি পাই গলো নেক্সট আমি 4 নম্বৰত যাও 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰটো দিয়া আছে তোমাৰ এটা 4 নম্বৰটো ত্ৰিভুজে হ'ব এইটো ত্ৰিভুজ হলে ৰবা এক মিনিট 4 নম্বৰটো ত্ৰিভুজে হ'ব 4 নম্বৰটো কি হ'ব তোমাৰ ত্ৰিভুজ হলে এইটো সমকোণী ত্ৰিভুজ হ'ব তেতিয়া হলে এইখিনি হ'ব তোমাৰ 1.5 আৰু এইটো হ'ব উন্নতিটো দিয়া আছে এইফালে যিমান হয় এইফালে হিমানে হ'ব সো 6 সেন্টিমিটাৰ এইখিনিও কি হ'ব 6 সেন্টিমিটাৰে হ'ব দ্যাট মিন্স হাফ ইনটু এইখিনি 1.5 হ'ব হাফ ইনটু ভূমিপূৰণ উন্নতি হাফ ইনটু 1.5 ইনটু 6 হেতুৱে হ'ব আৰু তাৰপাছত 5 নম্বৰটো সেম হ'ব হাফ ইনটু 1.5 ইনটু 6 ভূমিপূৰণ উন্নতি কাৰণ এইটো সমকোণী ত্ৰিভুজ এইটো সমকোণী ত্ৰিভুজ ঠিক আছে এতিয়া নাম্বাৰ 4 ৰ কালি 4 ৰ কালি হাফ ইনটু ভূমি আছিলে 1.5 উন্নতি আছিলে 6 3 4.5 বৰ্গ সেন্টিমিটাৰ তাৰ পাছত 5 নম্বৰৰ একেই হ'ব 5 ৰ কালি হাফ ইনটু 1.5 ইনটু 6 4.5 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি মুঠতে তেও ব্যৱহাৰ কৰা কাকতৰ মুঠ কালি এতিয়া আমি গুটেকেইটা খালি যোগ কৰি দিব লাগিব হেতুৱে আৰু এতিয়া ৰাধা নাম দিছিলে ব্যৱহাৰ কৰা কাকতৰ মুঠ কালি 1 ৰ কালি প্লাস আমি এজে হল একেলগে লিখি দিব পাৰো গুটেইখিনি এনেকে লিখি থাকাতকে 1 প্লাস 2 প্লাস 3 প্লাস 4 প্লাস 5 ফৰ কালি আমি একেলগে লিখি দিলো আৰু গুটেইখিনি গতিকে 1 ৰ কিমান পাইছিলো 1 ৰ আছিলে 2.5 আছিলে এইটো 2.5 প্লাস 2 আছে 2 হৈছে 6.5 6.5 3 হৈছে 1.3 4 4.5 বৰ্গ সেন্টিমিটাৰ যোগ কৰিলে আমি কি পাম 5 10 13 18 20 23 তেকল 2 4 10 11 15 19
19.3 পালোঁ আমি আনচাৰটো 19 মিলি যাব এইটো এপ্ৰক্সে আৰু কাৰণ আমি এইবিলাক যিবিলাক লৈছিলোঁ 1.73 প্ৰায়টোহে লৈছোঁ গোটেইকেইটা ডিজিট লোৱা নাই এনে আনচাৰ 19.4 আছিলে হ'ব এইটো পইণ্টৰ পিছত এইটো ইমান হেৰি এফেক্ট নকৰে 19.3 বৰ্গ চেণ্টিমিটাৰ গতিকে এইটোৱে আনচাৰ হ'ব আমাৰ আৰু লগতে আমি আগতে 11ৰ যিটো বৰ্গমূল সেইটো আমি এটা এপ্ৰক্সে লৈছিলোঁ 3.3 বুলি গতিকে এইটো এটা অলপ হেৰি হ'বই সিমান টান নহয় পাৰ্টকৈ উলিয়াবলৈ পৰীক্ষাত দিও দিব পাৰে কিন্তু মাৰ্কছ থাকিব 5 মাৰ্কছ মান থাকিব তেতিয়া সেনেকৈ যদি দিয়ে আৰু এক্সামত এটা অংকতে আজি বহুখিনি লাগিল 15 মিনিটছে লাগিলে গতিকে আজি এইটো মই যোৱাকালিয়ে কৈছোঁ এইটো অংকতে এটা ভিডিঅ' ছেভ হ'ব তোমাৰ গতিকে আৰু ভিডিঅ' লেন্থটো দীঘল নকৰোঁ নেক্সট ভিডিঅ'ত মই 4-5 এনেকৈ যাম আৰু নতুনখিনিৰ কাৰণে নতুন যিখিনিয়ে মোৰ চেনেলটোত আহিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাবা তেতিয়া আপকামিং ভিডিঅ'জৰ নটিফিকেশ্যনখিনি পাই যাবা লগতে ভিডিঅ'জখিনি লাইক কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা বুজি পাইছানে নাই কমেণ্টত জনাবা অলপ মই অলৰেডি তোমাৰ এইটো কি দিলোঁ পৰিসংখ্যা চেপ্টাৰটো দিলোঁ সম্ভাৱিতা দিলোঁ আৰু এতিয়া হিৰণৰ উত্তৰটো হৈ আছে আমাৰ পৰিসংখ্যাৰ এটা অনুশীলনী বাকী আছে চাগে মোৰ এনে চেনেলৰ পেজত গ'লে গোটেইখিনি ভিডিঅ'জ তোমালোকে চিৰিয়েলি পাবা যোৱাকালি কোনোবা এজনে কমেণ্ট কৰিছিলে 15.1ৰ অংকখিনি কৰাৰ কাৰণে নামটো চাম নন্দী আছিলে টাইটেল তেওঁৰ চেনেল পেজত গৈ পেলাই চালে হ'ল চেনেল পেজত গ'লে তোমাৰ চিৰিয়েলি পাবা ভিডিঅ'জখিনি সম্ভাৱিতাটো মই দিছোঁৱেই 15.1 হ'ব আজি ইমানলৈকে থাকক থেংক ইউ